ধুবুৰী সাইফুল ইছলামক MSME প্ৰমোশ্যন কাউন্সিলৰ নতুন ৰাজ্যিক অধ্যক্ষ নিযুক্তি কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় MSME পৰিষদৰ ৰাষ্ট্ৰীয় অধ্যক্ষ প্ৰদীপ মিশ্ৰ চৰকাৰে। নতুন ৰাজ্যিক অধ্যক্ষ সাইফুল ইছলামে জানিবলৈ দিয়া মতে ভাৰতৰ MSME প্ৰমোশ্যন কাউন্সিলে এনে সম্ভৱপৰ গ্ৰাম্য সম্প্ৰদায় প্ৰস্তুত কৰে য'ত কৃষক সমৃদ্ধি হয়, নিবনুৱা যুৱক যুৱতীয়ে কৰ্মী স্থান পায়, মহিলাসকলে সবলীকৰণ হয়, ক্ষুদ্ৰ ব্যৱসায়ী সফল হোৱাৰ বাবে কাম কৰে। ধুবুৰী সাইফুল ইছলামক MSME প্ৰমোশ্যন কাউন্সিলে নতুন ৰাজ্যিক অধ্যক্ষ নিযুক্তি প্ৰদান কৰাত উৎফুল্লিত হয় ধুবুৰীৰ বাসীয়ে। ইপিনে ধুবুৰীৰ বাসিন্দা তথা নতুন ৰাজ্যিক অধ্যক্ষ সাইফুল ইছলামে ভাৰতৰ ৰাষ্ট্ৰীয় MSME পৰিষদৰ ৰাষ্ট্ৰীয় অধ্যক্ষ প্ৰদীপ মিশ্ৰ চৰকাৰক ধন্যবাদ জনায়। মোৰ নাম সাইফুল ইছলাম, মোৰ ঘৰ ধুবুৰীত, সাউথ কলেজ নগৰ। মই MSME প্ৰমোশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ অসম শাখাৰ অধ্যক্ষ হিচাপে মোক নিযুক্তি দিছে। মই MSME প্ৰমোশ্যন কাউন্সিল ৰাষ্ট্ৰীয় অধ্যক্ষক মোক চেয়াৰমেন দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। MSME হ'ল ক্ষুদ্ৰ লঘু মাজলীয়া উদ্যোগ প্ৰতিষ্ঠান। ইয়াৰ জৰিয়তে আমাৰ শিক্ষিত যুৱক যুৱতী ভাই বন্ধুসকলক প্ৰশিক্ষণ দি কৰ্মসংস্থান দিয়াৰ কাৰণে এটা উদ্যোগ লোৱা হৈছে। এই এটা ভাৰতৰ অৰ্থনৈতিক মেৰুদণ্ড। আমি ক্ষুদ্ৰ আৰু মাজলীয়া অনুষ্ঠানত আমি জৰিয়তে আমি প্ৰশিক্ষণ ল'ম। প্ৰশিক্ষণ লোৱাৰ পিছত বেংকৰ জৰিয়তে আমি ঋণ দি ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰীবিলাক সেইবিলাক আমি ব্যৱস্থা কৰাৰ কাৰণে কৰ্মনিয়োগ দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। আপোনালোকক আণ্ডাৰতে দিম, আমি MSME আণ্ডাৰতে দিম। ধুবুৰীত চেণ্টাৰ এতিয়ালৈকে ভবা নাই, গুৱাহাটীত প্ৰথম ট্ৰেইনিং হ'ব, তাৰপিছতে আমি ধুবুৰীতে মাথা মাৰিম। আৰু এইটো কাৰণে ডায়েৰী ফাৰ্ম, ফিচাৰী, তাৰপিছত ধৰক ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী, এইখিনি ইণ্ডাষ্ট্ৰীৰ কাৰণে আমি ব্যৱস্থা কৰিম আৰু কিন্তু এতিয়া কৰ্মনিয়োগৰ কাৰণে ব্যৱস্থা কৰিম। ধন্যবাদ জনালোঁ কেন্দ্ৰীয় ৰাষ্ট্ৰীয় অধ্যক্ষক মোক চেয়াৰমেনৰ দায়িত্ব দিয়াৰ কাৰণে।